আপুনি পকীৰ ঘৰ বনাই আছে নেকি? যদি বনাই আছে, আপোনাৰ বাবে এক সুখবৰ। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত ভূতপাৰাস্থিত জে ঢালাই ফেক্টৰীয়ে লৈ আহিছে অতি মজবুত পকী ঘৰৰ ঢালাইৰ সামগ্ৰী বস্তু। যদি আপুনি পকী ঘৰ বনাই আছে, তেনেহ'লে এই প্ৰতিবেদন আপোনাৰ বাবে। অতি কম মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব পকী ঘৰৰ ঢালাইৰ সামগ্ৰী বস্তু। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপুনি ক্ৰয় কৰিব পাৰিব সামগ্ৰীসমূহ। পলম নকৰি 9854801539 অথবা 9365404200 এই নম্বৰত এতিয়াই যোগাযোগ কৰক। জে ঢালাই ফেক্টৰীত আমাৰ ইয়াতে ঘৰৰ পকা চৌকাঠ বনোৱা হয়, দৰ্জা বনোৱা হয়, খিৰিকী বনোৱা হয়, বিভিন্ন ধৰণৰ ডিজাইনৰ আছে। ভেণ্টিলেশ্যন পাব, গ্লাছ লগোৱা ভেণ্টিলেশ্যন লাগিলে পাই যাব। আমাৰ তাত সকলো ধৰণৰ বস্তুই পাব। পকী ঘৰৰ হয়, পকী ঘৰৰ সকলো বস্তু পাব। হয়, পাব। অৰ্ডাৰ মানে চাওক, এতিয়া অৰ্ডাৰ মানে কি, বস্তু আমি যোনটো বনাওঁ আমি ডুপ্লিকেট বস্তু নবনাওঁ। অৰ্ডাৰ দিলেও আপোনাৰ যেনেকৈ পাব, অৰ্ডাৰ নিদিয়া মানুহ তেনেকৈ পাব। আমাৰ এইটো বিভিন্ন জেগাৰ পৰা আপোনালোকে মাল ক্ৰয় কৰিব পাৰিব। আপোনালোকে ইয়াত স্ক্ৰীণত দিয়া নাম্বাৰ থাকিব। আপোনালোকে যদি আমাৰ ইয়াত অৰ্ডাৰ কৰে, আপোনালোকে পে'মেণ্ট কৰিলে আমি মাল পঠাই দিম। গাড়ী ভাড়া আপোনালোকে যিমান দূৰত লৈ যায়, আমি গাড়ী ভাড়া আধা ডিছকাউণ্টত আপোনালোকে গাড়ী ভাড়া পাই যাব। আধা ডিছকাউণ্টত। য'ত 2000 টকা ভাড়া আছে তাত 1000 টকা দিলেই হ'ল। য'ত আপোনাৰ 1000 টকা আছে তাত 500 টকা দিলেই হ'ল, আমি মাল পোৱাই দিম। আপোনাৰ ঠাইটো কোনটো ঠাই? আমাৰ এইটো ভূতপাৰা, শোণিতপুৰ জিলা ঢেকিয়াজুলি ভূতপাৰা। হয়, ভূতপাৰা চেণ্টাৰত আহিলেই হ'ল। ভূতপাৰা চেণ্টাৰত আহিলে হ'ল। আৰু আপোনালোকে কি বস্তুবোৰ আপোনালোকে বনাই পকী ঘৰৰ বাবে আপোনাৰ কওক? ঘৰৰ দৰ্জা বনোৱা হয়, খিৰিকী বনোৱা হয়, ভেণ্টিলেশ্যন বনোৱা হয়, ফিল্টাৰ, ৰিং, খুঁটি, বিভিন্ন ধৰণৰ বস্তু আমাৰ তাত পাব পকা ঘৰৰ। খুব মজবুত। নাই, তেনেকৈ আমাৰ গেৰাণ্টি, ফুল গেৰাণ্টি পাব আপোনালোকে। যিমান দূৰত লৈ যায়, অসমৰ যিকোনো জেগাত লৈ যায়, আপোনালোকে আমাৰ মাল লৈ যোৱাৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব পাৰে। আমি একদম গেৰাণ্টি এইটো। আৰু যদি মাল লৈ যোৱাৰ সময়ত কিবা অসুবিধা হয়, নাই, যদি ভাঙি যায়, এইটো হেৰি হয়, তেতিয়াহ'লে কাষ্টমাৰলৈ নাযায়, আমাৰ যাব। আমাৰ যাব। আৰু আপোনালোকৰ ফুল গেৰাণ্টি? ফুল গেৰাণ্টি। পেলাই দেখাই দিছোঁ। আপোনালোকে আহিলে, কাষ্টমাৰ আহিলে, তেওঁলোকে নিজে যদি সিহঁতে যদি ট্ৰাই কৰিব বিচাৰে, আমি তেখেতৰ আগত পেলাই দেখাই দিম। সেইটো আমাৰ যোন মানুহে ব্যৱসায় কৰিব, তেওঁ আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। তেওঁ আমাৰ লগত কথা পাতিলে হ'ল। ধৰক কাষ্টমাৰৰ পৰা সি অলপ ডিছকাউণ্ট পাব। ডিছকাউণ্ট মানে কাষ্টমাৰত যিটো মই ৰেটত বিক্ৰী কৰোঁ, তাতকৈ বহুত কমত পাব। সিহঁতে বেচিব। অসমৰ যিকোনো ঠাইত ল'ব পাৰে। আমাৰ গাড়ী আছে, আমি গাড়ী দি ডেলিভাৰী কৰি দিম। আৰু তেখেতসকলে মাল ল'লে বিক্ৰী কৰিব পাৰিব। বিক্ৰী কৰিব। তেওঁলোকে যদি কিবা অসুবিধা হয়, সেইটো আমি চাম। হয়, গতিকে পকী ঘৰৰ যিকোনো, হয়, পকী ঘৰৰ যিকোনো মাল আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। কম দামত দিম। আহিলেই হ'ল। আৰু আপোনাৰ গাড়ী ভাড়াটো আমি তেওঁলোকৰ কাৰণে ৰেহাই কৰি দিম। 15 কিলোমিটাৰৰ ভিতৰত যদি হয়, 15 কিলোমিটাৰৰ ভিতৰত যদি হয়, 10,000 টকাৰ ওপৰত মাল ল'লে তেওঁলোকৰ কাৰণে গাড়ী ভাড়া আমি ফ্ৰী কৰি দিম।